দৰকাৰী জঞ্জাল বুলি ক'ব লাগিব কংগ্ৰেছ পাৰ্টি এটা দৰকাৰী জঞ্জাল তাক নোলোৱাকে আমি বিজেপিক খেদিব নোৱাৰো তেওঁলোকক ল'ব লাগিব কিন্তু পাৰ্টিটো হ'ল জঞ্জালৰ পাৰ্টি কেতিয়াবা এনেকুৱা হয় যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছে যি স্থিতি ল'ব লাগে সেই স্থিতি তেওঁলোকে ল'ব নোৱাৰে কাৰণে কোমলকে মই মাজে মাজে কেতিয়াবা কংগ্ৰেছকো সমালোচনা কৰোঁ কংগ্ৰেছৰ প্ৰতি সমালোচনাটো কুহুমীয়া আৰু বিজেপিৰ বিৰুদ্ধে সমালোচনাটো একেবাৰে আমাৰ উগ্ৰ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো আমি বিজেপিৰ লগতে AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো আৰু কংগ্ৰেছক ক'ব খোজো যে আহক আমি সকলোৱে মিলি একেলগতে বিজেপিক খেদি দিওঁ কিন্তু কংগ্ৰেছে আপোনালোকে সকলোৱে জানে এইটো এটা সাংঘাতিক ধৰণৰ এটা পাৰ্টি মানে এইটো এটা মানে কি ক'ম আপোনাৰ মানে এটা দৰকাৰী জঞ্জাল বুলি ক'ব লাগিব কংগ্ৰেছ পাৰ্টি এটা দৰকাৰী জঞ্জাল তাক নোলোৱাকে আমি বিজেপিক খেদিব নোৱাৰো তেওঁলোকক ল'ব লাগিব কিন্তু পাৰ্টিটো হ'ল জঞ্জালৰ পাৰ্টি অতি দৰকাৰী জঞ্জাল এটা সেই পাৰ্টিটোত কি কৰোঁ মই বাৰম্বাৰ আপোনালোকে দেখিছে যে মই সদায় বিজেপিক সমালোচনা কৰি আহিছোঁ আৰু বিজেপি আৰু AIDFক সমালোচনা কৰি উজনি অসমত আপোনাৰ গৌৰৱ গগৈক লগত লৈ বিজেপিক হৰুৱাইছোঁ নামনি অসমত ৰকিবুল হুছেইনক লগত লৈ কি কয় বদৰুদ্দিন আজমল চাহেবক হৰুৱাইছোঁ মধ্য অসমত আমি প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ সকলোৱে আপোনালোকে জানে যে মই কেনেকৈ কষ্ট কৰিছোঁ ৰাইজৰ দলক কেনেকৈ কষ্ট কৰিছে কিন্তু কংগ্ৰেছ দলে সদায় স্থিতি সলাই থাকে কি স্থিতি সলাই তেওঁলোকক MP আপোনালোকে চাব দেই 2021ত তেওঁলোকে আমাৰ লগত বুজাবুজি নকৰিলে AIDFৰ লগত কৰিলে 2021ৰ ইলেকশ্যন শেষ হ'ল ক'লে যে নাই AIDF বেয়া তেওঁলোকে স্থিতি সলালে 2021ৰ প্ৰথমটো যিটো উপ নিৰ্বাচন হ'ল সেই উপ নিৰ্বাচনত আমি কংগ্ৰেছক ক'লোঁ আমাক এখন চিট এৰি দিওঁ তেওঁলোকে এৰি নিদিলে 5খনৰ ভিতৰত এখনো এৰি নিদিলে তেওঁলোকে একমতত নাহিলে তাৰপাছত MP ইলেকশ্যন আহিলে MP ইলেকশ্যনত আমি সব চিট এৰি দি কংগ্ৰেছক জিকালোঁ তাৰপাছত ক'লোঁ যে বিৰোধীৰ কাৰণে আপোনালোকে নেক্সট উপ নিৰ্বাচনটোত এখন দুখন চিট এৰি দিওঁ এইবাৰ তেওঁলোকে আকৌ নেৰে স্থিতি কোনে সলাই আছে স্থিতি সলাইছে গৌৰৱ গগৈ স্থিতি সলাইছে ভূপেন বৰাই স্থিতি ৰাইজৰ দলে সলোৱা নাই যদি কিবা গণ্ডগোলীয়া কাম কৰিছে সেইটো কংগ্ৰেছে কৰিছে এতিয়া সংখ্যালঘু ৰাইজে নামনি অসমৰ সংখ্যালঘু ৰাইজে চিঞৰি কৈ আছে যে 2026ত কংগ্ৰেছক তেতিয়াহে আমি ভোট দিম যদিহে কংগ্ৰেছে এইবাৰ বিজেপিক হৰুৱাব পাৰে কংগ্ৰেছে কেতিয়া বিজেপিক হৰুৱাব পাৰিব যেতিয়া ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলক একেলগে ল'ব কিন্তু কংগ্ৰেছে যদি অকলে নিৰ্বাচন খেলে কেতিয়াও জীৱনত বিজেপিক হৰুৱাব নোৱাৰে উজনি অসমত এখনো আসন নাপায় যদিহে আমি লগত নাথাকোঁ গতিকে সংখ্যালঘু ৰাইজে স্পষ্টত কৈ দিছে দৰকাৰ হ'লে আমি অকল ৰাইজৰ দলক ভোট দিম কিন্তু যদি কংগ্ৰেছে ৰাইজৰ দলৰ লগত একলগ নহয় তেতিয়াহ'লে আমি কংগ্ৰেছক ভোট দিম দৰকাৰী জঞ্জাল বুলি ক'ব লাগিব কংগ্ৰেছ পাৰ্টি এটা দৰকাৰী জঞ্জাল তাক নোলোৱাকে আমি বিজেপিক খেদিব নোৱাৰো তেওঁলোকক ল'ব লাগিব কিন্তু পাৰ্টিটো হ'ল জঞ্জালৰ পাৰ্টি